আপোনাৰ মুখৰ ছালখন কলা পৰি গৈছে, ছালখনত ছানবাৰ্ণ হৈছে, ছালখনৰ উজ্জ্বলতাও নোহোৱা হৈ গৈছে, লাহে লাহে কলা দাগ পৰিবলৈ আৰম্ভ কৰিছে, গ্লো নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এই নাৰিকল তেলৰ লগত মাত্ৰ দুবিধ বস্তু মিলাই লগোৱা আৰম্ভ কৰক। আপোনালোকৰ এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এই নাৰিকল তেলৰ দুটা খুব বঢ়িয়া ৰেমেডি। যদি আপোনালোকৰ স্কিনখন কলা পৰি গৈছে, ছানবাৰ্ণ হৈছে বা আপোনালোকৰ স্কিনখনত পিম্পলৰ দাগ বা যিকোনো ফুহাৰ দাগ ৰখি গৈছে, তেতিয়াহ'লে সেই দাগবোৰ দূৰ কৰিবৰ কাৰণে আজিৰ এই নাৰিকল তেলৰ দুইটা ৰেমেডিয়ে বহুত বেছিকৈ সহায় কৰিব। প্ৰথমতে এতিয়া মই আপোনালোকক এই নাৰিকল তেলৰ এটা খুব বঢ়িয়া ফেচ মাস্ক দেখুৱাম। তাৰ পাছত মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি দেখুৱাম, যিটো ৰেমেডি আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ কৰাৰ উপৰিও আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ, স্কিনখনত সোনকালে বলি ৰেখা নপৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আপোনালোকে আজি মই দেখুওৱা নাৰিকল তেলৰ এই ৰেমেডি দুইটা ব্যৱহাৰ কৰি চাব, বহুত ভাল ৰিজাল্ট পাব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই দুইটা ৰেমেডি দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি আজিৰ মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক প্ৰথমতে নাৰিকল তেলৰ খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম, যিটো ফেচ পেক আপোনালোকে সপ্তাহত দুদিনকৈ ব্যৱহাৰ কৰিব। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই এয়া লৈছোঁ পিঠাগুড়ি অকণমান মই খুন্দি পেলাই ফ্ৰিজত ভৰাই থৈয়ে দিওঁ, মাজে মাজে ফেচ পেক হিচাপে ব্যৱহাৰ কৰি থাকোঁ। আৰু তাৰ পৰাই ল'লোঁ মই এচামুচৰ জোখাৰে এয়া পিঠাগুড়ি আমাৰ ছালখন বগা কৰিবলৈ, কলা দাগ দূৰ কৰিবলৈ সহায় কৰে। আৰু সেই পিঠাগুড়ি এচামুচত মই 1.5 চামুচমানৰ জোখাৰে দিছোঁ নাৰিকল তেলখিনি দি পেলাই ভালকৈ পিঠাগুড়িৰ লগত এয়া মই মিক্স কৰি লৈছোঁ। মিক্স হৈ যোৱাৰ পাছত ইয়াৰ লগতে এতিয়া মই দিম অকণমান বিলাহীৰ ৰস। এই বিলাহীৰ ৰসটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। বিলাহীৰ ৰসে আমাৰ স্কিনখনৰ গ্লো আনিবলৈ বহুত বেছিকৈ সহায় কৰে, কলা দাগ দূৰ কৰিবলৈও সহায় কৰে, আৰু লগতে স্কিনখন টাইট কৰি ৰাখিবলৈ, বয়সৰ চাপ সোনকালে নপৰিবলৈ বহুত বেছিকৈ সহায় কৰে। বিলাহীৰ ৰস ল'লোঁ মই 1.5-2 চামুচমানৰ জোখাৰে। ভালকৈ মিক্স কৰি লোৱাৰ পাছত এই ফেচ পেকটো কেনেধৰণে লগাব লাগে চাওঁ আহক। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো অকণমান পনীয়াকৈ ৰাখিব, বেছি ডাঠকৈ নবনাব। ফেচ পেকটো লগোৱাৰ আগত এখন ভিজা ৰুমালেৰে ভালকৈ মুখখন চাফা কৰি মচি ল'ম। লেতেৰা স্কিনতে ফেচ পেক আপোনালোকে নলগাব, আপোনালোকে ভালকৈ মুখখন মচি ল'ব, নহ'লে ভালকৈ মুখখন ধুই ল'ব, তাৰ পাছতহে ব্যৱহাৰ কৰিব। এতিয়া এই ফেচ পেকটো কেনেধৰণে লগাব লাগে সেইটো দেখুৱাম। প্ৰথমতে মুখত পাতলকৈ এটা তৰপ লগাই ল'লোঁ। লগাই লোৱাৰ পাছত লাহে লাহে চাৰ্কুলাৰ মোশ্যনত হওক বা আপাৰ ডাইৰেকশ্যনত হওক 3-4 মিনিট স্কিনখন খুব ধুনীয়াকৈ মাছাজ কৰিম। আৰু ব্যৱহাৰ কৰোঁতে মই আপোনালোকক যেনেধৰণে দেখুৱাই আছোঁ তেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিব। আৰু 3 মিনিট মাছাজ কৰি থাকোঁতে ছালখন অকণমান শুকাই যাব, তেতিয়া আপোনালোকে আকৌ অকণমান ওপৰতে লগাই ল'ব, লগাই লৈ আকৌ মাছাজ কৰিব। তেনেধৰণে আপোনালোকে 3-4 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰি থাকিব। তেতিয়া আপোনালোকৰ স্কিনখন নিমজ হ'বলৈ বেছিকৈ সহায় হ'ব, কাৰণ স্কিনত যিবোৰ ডেড স্কিন চেল লাগি থাকে, স্কিনখন খহটা হৈ থাকে, এনেকৈ মাছাজ কৰি দিলে সেই ডেড স্কিন চেলবোৰ দূৰ হ'ব। স্কিনৰ খহটা, যিটো ফপৰা খহটা, সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব। 3-4 মিনিট ভালকৈ মাছাজ কৰি লোৱাৰ পাছত ইয়াৰ ওপৰতে ডাঠকৈ আকৌ এটা প্ৰলেপ। এতিয়া মই 2 নম্বৰ প্ৰলেপটো ডাঠকৈ লগাই ল'লোঁ, আৰু লগাই লোৱাৰ পাছত এতিয়া মই 15-20 মিনিট ৰাখিম। তাৰ পাছত মই ঠাণ্ডা পানীৰে মুখখন ধুই দিম। আপোনালোকেও সেইদৰে কৰিব। 15-20 মিনিট ৰখোৱাৰ পাছত ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই পেলাব। আৰু ধোৱাৰ পাছত মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি দেখুৱাম, যিটো ৰেমেডি আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব। তেনেধৰণে সদায় ৰাতি ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব, ডেকা কৰি ৰাখিব। স্কিনত যদি আপোনালোকৰ পিম্পলৰ দাগ পৰিছে বা যিকোনো ফুহাৰ দাগ ৰখি গৈছে বা ছানবাৰ্ণ হৈছে বা ছালখন কলা পৰি গৈছে বা ছালত পিগমেণ্টেশ্যন হ'বলৈ আৰম্ভ কৰিছে, লাহে লাহে এই সকলোবোৰ দাগ দূৰ কৰিবলৈ, এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ সহায় কৰিব।
এতিয়া মুখখন ধুই অহাৰ পাছত মই আপোনালোকক নাৰিকল তেলৰ পিছৰ ৰেমেডিটো বনাই দেখুৱাওঁ চাওঁ বলক এতিয়া মই ৰাতি স্কিনত লগাই শুবৰ বাবে নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম তাৰ কাৰণে প্ৰথমে লৈছোঁ মই নাৰিকল তেল ল'লোঁ 2-3 চামুচমানৰ জোখাৰে আৰু তাৰ লগতে মিক্স কৰিবলৈ আনিছোঁ এয়া কমলাৰ বাকলি গুড়া কমলাৰ বাকলি গুড়াটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় কাৰণ কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে আৰু ভিটামিন চি আমাৰ স্কিনৰ কলা দাগো দূৰ কৰিবলৈ সহায় কৰে স্কিনখনৰ গ্লো আনিবলৈ সহায় কৰে স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে আৰু কমলাৰ বাকলি গুড়া মই আধা চামুচৰ জোখাৰে লৈ ভালকৈ মিক্স কৰি লোৱাৰ পাছত নাৰিকল তেলটো অকণমান কম হোৱাৰ দৰে লাগিলে আৰু 2 চামুচমানৰ জোখাৰে মই নাৰিকল তেল ইয়াতে দি এয়া মিক্স কৰি লৈছোঁ মিক্স কৰি লৈ এতিয়া মই এইখিনি 2-3 ঘণ্টাৰ মানৰ কাৰণে ইয়াত থৈ দিম 2-3 ঘণ্টাৰ পাছতহে মই এইখিনি কেনেধৰণে ব্যৱহাৰ কৰোঁ আপোনালোকক দেখুৱাম 2-3 ঘণ্টাৰ পাছত এতিয়া মই আনিছোঁ আন এটা বাতি আৰু সেই বাতিটোতে মই এখন কটন ৰুমাল এতিয়া পাৰি লৈছোঁ পাৰি লোৱাৰ পাছত এই যিখিনি নাৰিকল তেলত মই কমলাৰ বাকলি গুড়া দি পেলাই থৈ দিছিলোঁ সেইখিনি এতিয়া চেকি ল'ম চেকিবলৈ হ'লে আপোনালোকে চেকনি ব্যৱহাৰ নকৰিব চেকনিত গুড়া গুচি যায় গতিকে আপোনালোকে এনেধৰণে কটনৰ ৰুমাল এখনেৰে বা কটন কাপোৰ এখনেৰে ভালকৈ চেকি ল'ব তেতিয়া ইয়াত গুড়া একো নাথাকে খুব ধুনীয়াকৈ আপোনালোকৰ নাৰিকল তেলটো ওলাই যাব আৰু সেই নাৰিকল তেলটোত কমলাৰ বাকলি গুড়াৰ যিটো গুণ সেই গুণটো পোৱা যাব এনেধৰণে মই এয়া চেপি লৈছোঁ মই অকণমান কমাই বনাই দেখুৱাইছোঁ আপোনালোকক কাৰণ মোৰ বনোৱা হৈ আছে যিহেতু মই বনাই এনেকৈ থৈয়ে দিওঁ ব্যৱহাৰ কৰিবৰ কাৰণে সেইকাৰণে মই কমাই বনাই দেখুৱাইছোঁ যদি আপোনালোকে ইচ্ছা কৰে ইয়াতকৈ অকণমান বেছিকৈ বনাই ল'ব পাৰে 10-15 দিনমানৰ কাৰণে আপোনালোকে বনাই পেলাই ষ্ট'ৰ কৰি থৈ দিব পাৰে এতিয়া এয়া চাওকচোন নাৰিকল তেলৰ কালাৰটো চেঞ্জ হৈ গ'ল কমলাৰ বাকলিৰ যিটো গুণ সেই গুণটো নাৰিকল তেলখিনিলৈ আহি গ'ল এতিয়া নাৰিকল তেলৰ এই ৰেমেডিটো তৈয়াৰ কৰি ল'লোঁ একেবাৰে সিম্পল মাত্ৰ দুবিধ বস্তু নাৰিকল তেল আৰু কমলাৰ বাকলি গুড়া দুবিধ বস্তু কেনেধৰণে তৈয়াৰ কৰি ল'লোঁ আপোনালোকক দেখুৱালোঁ এই দুবিধ বস্তু আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় নাৰিকল তেলত লৰিক এচিড থাকে আৰু কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় ভিটামিন চি আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ গ্লো কৰিবলৈ বগা কৰিবলৈ দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু লগতে লৰিক এচিডে আমাৰ স্কিনখন টাইট কৰি ৰাখিব কলা দাগ দূৰ কৰিব স্কিনখন খুব ধুনীয়াকৈ গ্লো কৰি দিবলৈ বহুত বেছিকৈ সহায় কৰে গতিকে দুইবিধ বস্তুৱে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় এতিয়া দুইবিধ বস্তু মিক্স কৰি লোৱাৰ পাছত মুখত লগাম কিন্তু যিসকলৰ তেলীয়া ছাল আপোনালোকে গৰমৰ দিনত এই ৰেমেডিটো লগাওঁতে একদম নাম মাত্ৰহে লগাব অকণমান এনেকৈ আঙুলিটো জাষ্ট এনেকৈ ড্ৰপ কৰিব কৰি পেলাই হাতত যিকণ আহে সেইকণেই ল'ব লৈ হাতত খুব ভালকৈ মোহাৰিব এনেকৈ মোহাৰি তাৰ পাছত আপোনালোকে লাহেকৈ মুখত এনেকৈ টেপ কৰি লগাব লগাই পেলাই আপোনালোকে অকণমান এনেকৈ থপিয়াই দিব এনেকৈ থপিয়াই দিলে স্কিনত ব্লাড সাৰ্কুলেশ্যন হ'ব স্কিনখন উজ্জ্বল হ'বলৈ গ্লো হ'বলৈ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব গৰমৰ দিনত এই ৰেমেডিটো লগাবলৈ বহুতে অসুবিধা পাব কাৰণ স্কিনখন আমাৰ এনেও অইলি হৈয়ে থাকে গতিকে আপোনালোকে এই ৰেমেডিটো লগাই 2-3 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে 10 মিনিটমান ৰখিব 10 মিনিটমান ৰখাৰ পাছত এখন কোমল সফট ৰুমাল ল'ব সেই ৰুমালখন আপোনালোকে পানীত তিয়াই চেপি ল'ব ভালকৈ টানকৈ চেপি ল'ব চেপি লোৱাৰ পাছত সেই ৰুমালখনেৰে 10 মিনিটমানৰ পাছত মুখত ভালকৈ ওপৰে মচি দিব মচি দি তেনেধৰণে আপোনালোকে ৰাতি শুই থাকিব তেতিয়া আপোনালোকৰ এই ৰেমেডিটোও ভাল কামত দিব আৰু লগতে আপোনালোকৰ স্কিনখনো অইলি নালাগিব এনেধৰণে আপোনালোকে গৰমৰ দিনত এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে আৰু ঠাণ্ডাৰ দিনত ব্যৱহাৰ কৰিলে আপোনালোকে পিছত আৰু সেই ৰুমালখনেৰে মুখখন নমচিলেও হ'ব যদি আপোনালোকৰ মুখত কলা দাগ পৰিছে ছালখনৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে গ্লো নোহোৱা হৈ গৈছে বয়সৰ চাপো সোনকালে পৰিছে তেতিয়াহ'লে আপোনালোকে নাৰিকল তেল আজি মই দেখুৱাৰ ধৰণে ব্যৱহাৰ কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া দুটা ৰেমেডি দেখুৱালোঁ আপোনালোকে এই দুইটা ৰেমেডি যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ